নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালে আছে। বন্ধু বান্ধৱীসকল, আজিৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে আজিৰ দিনটো সকলোৰে শুভ হওক। বন্ধু বান্ধৱীসকল, এতিয়া প্ৰত্যেকৰ এতিয়া প্ৰতিটো কণ্টেণ্ট ক্ৰিয়েটাৰৰে এটা প্ৰশ্ন হৈ আছে। আমি ফেচবুকত ইমান নিজৰ অৰিজিনেল কণ্টেণ্ট দিয়াৰ পাছতো বা ইমানখিনি পষ্ট কৰাৰ পাছতো আমাৰ কিয় আৰ্নিং হোৱা নাই, আৰ্নিং কিয় নাপাওঁ? বহুতে ফেচবুকত কণ্টেণ্ট দিয়া বা ভিডিঅ' বনোৱা সকলোৱে বাদেই দিছে, যিহেতু ফেচবুকত পইচা নোপোৱাৰ কাৰণে পইচা নোপোৱা বস্তুটো কৰি কি লাভ আছে বুলি ভাবি তেওঁলোকে ফেচবুকৰ পৰা বহুতে আঁতৰি গৈ আছে বা বহুতে বহুত কমকৈ ফেচবুকত পষ্ট কৰিব আৰম্ভ কৰিছে। বন্ধু বান্ধৱীসকল, ইয়াতে মই এটা কথা আপোনালোকক জনাই দিছোঁ যে অকল ফেচবুকৰ মহিমা কোনেও বুজি নাপায়। হয়তো ডাঙৰ ডাঙৰ ভিউজ থকা মানুহ হওক বা ডাঙৰ ডাঙৰ ক্ৰিয়েটাৰ হওক, তেওঁলোকেও ফেচবুকৰ মহিমা কোনেও বুজি নাপায়, যিহেতু ফেচবুকে কি কাম কৰে, ফেচবুকে কোনটো সময়ত কি আপডেট কৰি দিয়ে কোনেও গম নাপায়। বন্ধু বান্ধৱীসকল, এতিয়া মেইন কথাটো হৈছে কি, বহুতে ফেচবুকত আৰ্নিং নাপায় বুলি ফেচবুকৰ কণ্টেণ্ট বনোৱা বা ভিডিঅ' পষ্ট কৰাবোৰ বহুতে বাদ দিছে, যিহেতু আৰ্নিং নোপোৱা বস্তুটো কাম কৰি কি লাভ আছে বুলি ভাবি। বন্ধু বান্ধৱীসকল, এটা কথা মই আপোনালোকক জনাই দিছোঁ যে ফেচবুকে কোনটো সময়ত কেতিয়া কি আপডেট কৰে কোনেও গম নাপায়। গতিকে আপোনালোকে ধৈৰ্য সহকাৰে আৰ্নিং নাপালেও তেওঁলোকৰ পষ্ট দিয়াবোৰ তেওঁলোকে যি কৰিব কয় বা উইকলি চেলেঞ্জবোৰ কৰিব কয়, সেইবোৰ কাম ধৈৰ্যৰে কৰি থাকিলে সকলোবোৰ কাম সফল হ'ব, যিহেতু কোনেও ক'ব নোৱাৰে কোনটো সময়ত ফেচবুকে কি আপডেট কৰি দিয়ে। গতিকে ফেচবুকত আৰ্নিং নাপায় বুলি আপোনালোকে ফেচবুকত অৰ্ডাৰ দিয়াবোৰ আপোনালোকে কামবোৰ নকৰাকৈ নাথাকিব, যিহেতু আমিও নাজানো বা আপোনালোকেও নাজানে বা কোনেও নাজানে, ফেচবুকৰ মহিমা কোনেও বুজিব নোৱাৰে। কোনো এজন কণ্টেণ্ট ক্ৰিয়েটাৰেই বুজিব নোৱাৰে, যিহেতু ফেচবুকৰ বিষয়ে ফেচবুকৰ মহিমা কোনেও বুজি নাপায়। হয়তো ডাঙৰ ডাঙৰ ফেচবুকৰ বিষয়ে জ্ঞান দি থকা ফেচবুকৰ এই কণ্টেণ্ট ক্ৰিয়েটাৰবোৰো কোনেও গম নাপায়। গতিকে আপোনালোকে ফেচবুকত আৰ্নিং নিদিয়ে বুলি আপোনালোকৰ ফেচবুকত পষ্ট দিয়াবোৰ বন্ধ নকৰিব, যিহেতু বাৰে বাৰে কৈ আছোঁ, ফেচবুকে কোনটো সময়ত কি কৰি দিয়ে সেইটো কোনেও গম নাপায়। হয়তো সেইটো সময়ত বা যিটো সময়ত আপোনালোকে ফেচবুকত কাম কৰি আছে বা সেইটো সময়ত আপোনালোকে মন ভাগি যোৱা সেইটো সময়তেই বা ফেচবুকে কিবা এটা কাম কৰি দিবও পাৰে। গতিকে আপোনালোকে যিমানখিনি পাৰে সিমানখিনি আৰ্নিং পাওক বা নাপাওক, আপোনালোকে আপোনালোকৰ পষ্টবোৰ দি থাকক। নিশ্চয় ফেচবুকে সেইটো কাম দি সেইটো কাম ঠিক কৰি দিবও পাৰে, যিহেতু ফেচবুকে হয়তো কিবা এটা আপডেটৰ কাৰণে আপোনালোকৰ এই পষ্টবোৰত আৰ্নিংবোৰ শ্ব' নকৰিবও পাৰে। গতিকে আপোনালোকে যিমান পাৰে সিমান পইচাৰ কাৰণে নহয়, আপোনালোকৰ হয়তো মেমৰি হিচাপে ভাবিহে আপোনালোকে ফেচবুকত কাম কৰক। আৰু এটা কথা কওঁ, যিসকলে ফেচবুকত পইচাৰ কাৰণে কাম কৰে তেওঁলোকে কেতিয়াও ছাকচেছফুল হ'ব নোৱাৰে, যিহেতু তেওঁলোকে সদায় মনত আহি থাকে চিন্তা পইচাৰ কাৰণে, আৰ্নিঙৰ কাৰণে। গতিকে যিসকল ফেচবুক ক্ৰিয়েটাৰে আৰ্নিঙৰ কাৰণে চিন্তা কৰে, তেওঁলোকে কেতিয়াও ফেচবুকত ছাকচেছফুল হ'ব নোৱাৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে এতিয়া আৰ্নিং নাপাওঁ বুলি বা আৰ্নিং পোৱা নাই বুলি আপোনালোকে ফেচবুকত কাম কৰা বন্ধ কৰি নাথাকিব। গতিকে আপোনালোকে যিমান পাৰে সিমান আপোনালোকে তেওঁলোকৰ উইকলি চেলেঞ্জবোৰ পূৰণ কৰক। নিশ্চয় ফেচবুকে আপোনালোকক এদিন নহ'লে এদিন ফেচবুকত আপোনালোকৰ আৰ্নবোৰ তেওঁলোকে ডলাৰলৈ পৰিৱৰ্তন কৰাই দিব। গতিকে আপোনালোকে ফেচবুকত পইচা পোৱা নাই বুলি আপোনালোকে পষ্ট নকৰাকৈ নাথাকিব। বন্ধু বান্ধৱীসকল, মই বাৰে বাৰে কৈ আছোঁ, কোনো কণ্টেণ্ট ক্ৰিয়েটাৰে ফেচবুকৰ মহিমাৰ বিষয়ে একো বুজি নাপায়। ফেচবুকে কোনটো সময়ত কি কাম কৰি দিয়ে সেইটো কোনেও গম নাপায়। গতিকে আপোনালোকে ধৈৰ্য সহকাৰে আপোনালোকৰ ফেচবুকত দিয়া আপোনালোকে পষ্টবোৰ পষ্ট কৰি থাকক, তেওঁলোকৰ উইকলি চেলেঞ্জবোৰ কমপ্লিট কৰি থাকক। তেতিয়া নিশ্চয় আপোনালোকৰ এদিন নহ'লে এদিন আপোনালোকে সফল হ'বই হ'ব। বন্ধু বান্ধৱীসকল, ফেচবুকে এটা কথাও আপোনালোকক পৰীক্ষা কৰে, যিহেতু আৰ্নিং নিদিয়াৰ কাৰণে আপোনালোকে ফেচবুকত কাম কৰাবোৰ বাদ দিব বা আৰ্নিং নিদিয়াৰ কাৰণে আপোনালোকে ফেচবুক বন্ধ কৰি দিব বা সেইবোৰ তেওঁলোকে পৰীক্ষা কৰি থাকিবও পাৰে। গতিকে আপোনালোকে ধৈৰ্য সহকাৰে আৰ্নিং পাওক বা নাপাওক, আপোনালোকে ফেচবুকত সদায় পষ্টবোৰ পষ্ট কৰি থাকক, তেওঁলোকে উইকলি চেলেঞ্জ দিয়াবোৰ আপোনালোকে বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবি থাকিব পাৰে মোৰে ফেচবুকত আৰ্নিং হোৱা নাই নেকি বা বেলেগৰ হৈছেনে নাই হোৱা।
চ' বন্ধু বান্ধৱীসকল সকলোৰে হৈ আছে, খুব কমেই আৰ্নিংবোৰ হৈ আছে। ইউটিউবত যেনেকৈ দি আছে ফেচবুকত তেনেকৈ পইচা দি থকা নাই, গতিকে আৰ্নিং বহুত কম আছে। আপোনাৰে নহওক মোৰে নহওক বা চবৰে হৈ আছে আৰ্নিং বহুত ফেচবুকত কম দি আছে। ফেচবুকে হয়তো ফেচবুকে আপডেট কৰি থাকিবও পাৰে, কিবা এটা কামত ব্যস্ততা থাকিবও পাৰে, তেওঁলোকে ছিষ্টেমৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰব্লেম হ'বও পাৰে, সেইটোৰ বাবে আপোনালোকৰ আৰ্নিংবোৰ শ্ব' নকৰিবও পাৰে। গতিকে আপোনালোকে অতি ধৈৰ্য সহকাৰে কামটো কৰি থাকক, যিহেতু তেওঁলোকে আৰু এটা কথা আপোনালোকক পৰীক্ষা কৰি থাকিবও পাৰে, যিহেতু তেওঁলোকে পইচা দিলে কামটো কৰিব, দিলেহে কামটো কৰে নে, বা পইচা নিদিলেও কামটো কৰিব পাৰে বুলি আপোনালোকক পৰীক্ষা কৰি থাকিবও পাৰে। কৰি থাকক, তেতিয়া আপোনালোকক ফেচবুকে নিশ্চয় দিব। কোনো এজন পাৰ্চনকে ফেচবুকে টাইম ৱেষ্ট কৰিব নিদিয়ে, গতিকে ফেচবুকে আপোনালোকক এদিন নহ'লে এদিন তেওঁলোকৰ ছিষ্টেমবোৰ ঠিক কৰি আপোনালোকৰ আৰ্ণবোৰ নিশ্চয় দিব, বা আপোনালোকৰ পৰা আপোনালোকৰ আশাবোৰ তেওঁলোকে পূৰণ কৰিব। হয়তো ফেচবুকে ছিষ্টেমত আপডেট হৈ থাকিবও পাৰে, সেইটো কাৰণে আপোনালোকক আৰ্নিং শ্ব' নকৰিবও পাৰে। চ' বহুতে প্ৰশ্ন কৰি থাকে, আমাৰ আৰ্নিং কিয় নহয়, বা কিয় নহয়। বহুত মই ভিডিঅ'ও পষ্ট কৰা দেখিছোঁ, আমাৰ আৰ্নিং খুবেই কম, ইমান চেম বুলি সকলোৱে দেখাই থাকে। গতিকে ফেচবুকে কিবা এটা কামত ব্যস্ত থাকিবও পাৰে, বা ছিষ্টেমত আৰ্নিং ছিষ্টেমটো অকণমান প্ৰব্লেম দিবও পাৰে, সেইটো কাৰণে ছিষ্টেম বনাবও পাৰে। গতিকে আপোনালোকে পষ্টটো দি থাকিব। চ' বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ এই ভিডিঅ'ৰ যোগেদি তাকে জনালোঁ। গতিকে আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে কেইজনমান নজনা মানুহেও আপোনাৰ লেখীয়াকৈ জানিব পাৰিব। চ' আজিলৈ আহোঁ, পুনৰ লগ পাম নেক্সট অন্য এটা ভিডিঅ'ৰ সৈতে। আপোনালোক সকলোকে বাই বাই।